নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি ক্লাছ 3 ব্লজম 1 পৰা ক্লাউডছ পোয়েমটো বুজাই দিয়াৰ লগতে সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছো তোমালোকে ভিডিঅটো শেষলৈকে চাই যাবা Clouds White sheep on a blue hill When the wind stops you all stand still When the wind blows, you walk away slow. White sheep, where do you go? এতিয়া মই তোমালোকক কবিতাটো অসমীয়াত অনুবাদ কৰি দিম। Clouds মানে তোমালোকে জানা মেঘ বা ডাৱৰ। তোমালোকে আকাশত দেখিছা নহয় মেঘ। এই যে বগা বগা মেঘ থাকে এইবিলাকক clouds বুলি কয়। ইয়াতে cloudsক কি কৈছে? হোৱাইট শ্বিপৰ লগত তুলনা কৰিছে হোৱাইট শ্বিপ মানে হ'ল বগা ভেড়া এটা বগা ভেড়াৰ লগত তুলনা কৰিছে হোৱাইট শ্বিপ অন এ ব্লু হিল বগা ভেড়া নীলা পাহাৰৰ ওপৰত when the wind stops যেতিয়া বতাহ বন্ধ হয় you all stand still তেতিয়া মেঘবোৰে একেটা ঠাইতে ৰখি থাকে when the wind blows যেতিয়া বতাহ বলে you walk away slow তোমালোকে কি কৰা মেঘবিলাকে লাহে লাহে গৈ থাকে খোজকাঢ়ি গৈ থাকে white sheep বগা ভেড়া where do you go তোমালোকে ক'ত যোৱা এতিয়া তোমালোকে বুজি পালা নহয় হোৱাইট শ্বিপ মানে বগা ভেড়া আৰু বগা ভেড়াক কাৰ লগত তুলনা কৰিছে এই যে মেঘবিলাক যে আমি আকাশত দেখা পাওঁ বগা সেইবিলাকৰ লগত তুলনা কৰিছে মেঘবিলাকে কি কৰে যেতিয়া বতাহ দিয়ে নহয় তেতিয়া কি কৰে এঠাইৰ পৰা আন এঠাইলৈ লাহে লাহে গৈ থাকে তোমালোকে লক্ষ্য কৰিছা চাগে আৰু যেতিয়া বতাহ নিদিয়ে তেতিয়া একেটা ঠাইতে ৰখি থাকে কবিজনৰ নাম হ'ল ক্ৰিষ্টিনা ৰছেটি তোমালোকৰ আহিব পাৰে যে কবিজনৰ নাম কি ক্লাউডছ কবিতাটোৰ কবিজনৰ নাম কি তোমালোকে লিখিবা ক্ৰিষ্টিনা ৰছেটি তোমালোকক পিছফালে থকা প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ইয়াতে 1 নম্বৰত কি লিখা আছে লেটস প্ৰেক্টিস সেইং দিস ৰাইমিং ওয়াৰ্ডস ফ্ৰম দা পোয়েম আমি পোয়েমটোত যে পাইছো কেইটামান ৰাইমিং শব্দ সেই শব্দখিনি আমাক ইয়াত দিয়া আছে এতিয়া তোমালোকক মই পঢ়ি শুনাম হিল ষ্টিল ব্লো স্লো গো হিল ষ্টিল ব্লো স্লো গো এতিয়া আমাক দিয়া আছে ইয়াত কেইটামান ৰাইমিং শব্দ ইয়াত তোমালোকে কবিতাৰ পৰা চাই তোমালোকে মিলাব লাগিব লিখিব লাগিব ইয়াতে ৰাইট দিয়া আছে নহয় ইয়াত হ'ব হোৱাইট আমি ইয়াতে যে সোৱা লিখি থৈছো মই ৰাইটটো কি দিছো হোৱাইট এই যে ক্লু আছে না ক্লু এইটো লিখিব লাগিব ব্লু তারপরে তোমাৰ এইটো সোৱা ব্লো আছে ব্লো ব্লো আমি লিখিব লাগিব স্লো ফল আছে ফল FALL ফল আমি লিখিব লাগিব অল ALL এতিয়া ইয়াতে প্ৰশ্ন সোৱা কিতাপত 2 নম্বৰ প্ৰশ্ন কি দিছে লেটস সে দা ওয়ার্ডস আমাক শব্দখিনি ক'ব দিছে আমি এতিয়া পঢ়ি যাম তোমালোকে শুনি যাবা stops stand still start where white when home এতিয়া বি নাম্বার দিয়া আছে সোৱা let's make new words by adding a letter to the given words ইয়াত দিয়া শব্দ কেইটাৰ লগত এইকেইটা শব্দৰ লগত এইটো লগ লগাই কি হ'ব হেতু লিখি দিছে তোমালোকে সোৱা ইয়াত s আছে ইয়াত কি আছে he HOW how TAR তার POT pot এতিয়া এইটো যদি আগফালে লগাই দিও কি হ'ব SHE she SHOW show STAR star SPOT spot
ঠিক তেনেকৈ আমি এতিয়া ইয়াতে নিজে ইয়াত কি শব্দ হ'ব তোমালোকে লিখিব লাগিব নাও মেক নিউ ৱৰ্ডছ এণ্ড ৰাইট ইন দ্য বক্স ইয়াতে এটা শব্দ দিব লাগিব তাৰপিছত এইখিনিৰ লগত তোমালোকে ইয়াতে লিখিব লাগিব মই কি দিছোঁ W ইয়াত কি হ'ব W এই যে মই লিখি থৈছোঁ চোৱাচোন বহীত এই যে W দি পেলাই কি হৈছে HAT আছে আমাক দিয়া অলৰেডি WHAT what WHEN when WHERE where WHEAT wait এতিয়া এইটো নাম্বাৰ চাবা এইটো যে আছে ইয়াত আমি কি দিম B দিলে কি হ'ব ইয়াতে চোৱাচোন বহীত চোৱা মই লিখি থৈছোঁ BRUSH brush BRIDGE bridge BLOW blow BLUE blue ঠিক আছে এইটো 3 নম্বৰ প্ৰশ্নটো চোৱাচোন 3 নম্বৰ কি আছে Let's check how much we have understood. আমি কিমান বুজি পালো এটো তোমালোকক এতিয়া মই সুধিম 1 নম্বৰ কি আছে What is the color of the sheep in the poem? এই কবিতাটোত আমি sheep বিলাক যে পাইছিলো সেই বিলাকৰ কালাৰ কি আছিল তোমালোকে লিখিবা এই যে মই উত্তৰ লিখি থৈছো তোমালোকক মই দি আছো উত্তৰ বিলাক এই যে What is the color of the sheep in the poem? আমি লিখিছো White is the color of the sheep in the poem. ভেড়া ছাগলীটোৰ ৰং কেনেকুৱা আছিল বগা হোৱাইট মানে বগা 2 নম্বৰ প্ৰশ্ন আছে যে এটো চোৱা এই যে 2 নম্বৰ প্ৰশ্ন What happens when the wind blows? যেতিয়া বতাহ বলে তেতিয়া কি হয় When the wind blows, then the white sheep walks slow. যেতিয়া বতাহ বলে তেতিয়া বগা ভেড়া বিলাকে কি কৰে খোজকাঢ়ি গৈ থাকে লাহে লাহে খোজকাঢ়ি গৈ থাকে 3 নম্বৰ প্ৰশ্ন আছে What happens when the wind stops? যেতিয়া বতাহ বলা বন্ধ হয় তেতিয়া কি হয় When the wind stops, then the white sheep stand still. যেতিয়া বতাহ বলা বন্ধ হয় তেতিয়া বগা ভেড়া বিলাকে একেটা ঠাইতে থিয় হৈ থাকে বা ৰখি থাকে Where are the white sheep? এই যে বগা ভেড়া বিলাক আছিল সেইবিলাক ক'ত আছিল The white sheep are on a blue hill. বগা ভেড়া বিলাক এই যে নীলা পাহাৰ আছে তাৰ ওপৰত আছে নীলা পাহাৰৰ ওপৰত কি আছে মেঘ আছে এই মেঘ বিলাকক কি কৰিছে হোৱাইট শিপৰ লগত তুলনা কৰিছে হোৱাইট শিপ মানে বগা ভেড়া এতিয়া 4 নম্বৰটো চোৱাচোন choose the correct word to complete the sentences এতিয়া আমাক তলত 4টা বাক্য দিয়া আছে আৰু সাইডত কি দিয়া আছে ব্ৰেকেটৰ ভিতৰত দুটা শব্দ দিয়া আছে এই দুটা শব্দৰ তোমালোকে সঠিক শব্দটো উত্তৰটো বাছি উলিয়াব লাগিব ইয়াৰে কি হ'ব মই ইয়াতে আছ দিছো তোমালোকে বহিত লিখি লবা The white sheep stand still when the wind stops ইয়াত কি কৈছে যে বগা ভেড়া বিলাকে থিয় হৈ থাকে কেতিয়া থিয় হৈ থাকে যেতিয়া বতাহ বলা ষ্টপ হয় বন্ধ হয় 2 নম্বৰটো চাবা The color of the hill is white blue. ইয়াৰে কোনটো হ'ব blue হ'ব The color of the hill is blue. এই পাহাৰখনৰ ৰং কেনেকুৱা আছিল নীলা আছিল হয়নে blue মানে নীলা The white sheep walk slow when the wind blows. যেতিয়া বতাহ বলে তেতিয়া কি কৰে হোৱাইট শিপ বিলাকে লাহে লাহে খোজকাঢ়ি গৈ থাকে ইয়াত কি হ'ব ব্লোজ ঠিক আছে
এতিয়া 4 নম্বৰটো চাবা কালাৰ দ্য কাৰেক্ট সাৰ্কেল যেটো শব্দ ইয়াত 4টা শব্দ দিয়া আছে এ বি সি ডি ইয়াৰে যেটো হ'ব তোমালোকে কালাৰ কৰিব লাগিব মই এনে কলা কৰি থৈছো তোমালোকে বেলেগ ৰঙেদি ৰং কৰি দিবা The poem is about যে কবিতাটো যে আছে এই কবিতাটো আমাৰ কিহৰ ওপৰত লিখিছে ইয়াত দিয়া আছে অপচন এ হিল হিল মানে পাহাৰ অপচন বি ক্লাউডস ক্লাউডস মানে মেঘ বা ডাৱৰ অপচন সি ওয়াইন্ড ওয়াইন্ড মানে বতাহ অপচন ডি শিপ শিপ মানে ভেড়া এতিয়া আমাৰ কি হ'ব অপচন বি হ'ব ক্লাউডস মেঘৰ ওপৰত কবিতাটো লিখিছে সেই কাৰণে আমি অপচন বি এটো গোলা কৰিব লাগিব কলা কৰিব লাগিব ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্ন চোৱাচোন কি দিছে read the words given in the frame ইয়াত দিয়া শব্দখিনি তোমালোকে পঢ়িব লাগিব মই এটা এটা শব্দ কৰি তোমালোকক কৈ দিছো তোমালোকে চেষ্টা কৰিবা G R A B grab C R O W crow B R E A D bread T R E tree F R I D G E fridge F R O G frog B R I C K brick B R U S H brush C R A C K crack F R U I T fruit G R A I N grain C R I C K E T cricket C F R I E N D friend Now arrange the words according to their sounds in the column given below এতিয়া তোমালোকক কি দিছে সি আৰ জি আৰ বি আৰ এফ আৰ দিয়া আছে এতিয়া তোমালোকে ইয়াতে প্ৰথম শব্দটো সি আৰ এ দি ষ্টাৰ্ট হোৱা ইয়াতে কোনটো কোনটো শব্দ আছে তোমালোকে বাছি উলিয়াব লাগিব মই ইয়াতে বাছি উলিয়াই ইয়াত লিখি থৈছো তোমালোকৰ সুবিধাৰ কাৰণে সি আৰ এ দি কি আছে চোৱাচোন ইয়াতে সি আৰ এই যে সি আৰ অ ডব্লিউ ক্ৰো ইয়াত লিখিছো ইয়াতে সি 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 ইয়াত আছে এই যে সি সি আৰ এ সি কে ক্ৰেক এই যে মই ক্ৰেক লিখিছো তাৰ পিছত কি আছে সি আৰ এ দি যে ক্ৰিকেট সি আৰ আই সি কে ই টি ক্ৰিকেট এই যে লিখিছো ক্ৰিকেট তোমালোকে এনেকৈ লিখি দিবা তাৰ পিছত আছে জি আৰ এ দি কোনটো কোনটো শব্দ ইয়াতে জি আৰ আছে প্ৰথমতে চোৱাচোন এই যে ইয়াত আছে প্ৰথমটোত আছে জি আৰ এ বি গ্ৰেপ মই লিখিছো তাৰ পিছত চোৱা জি জি এফ জি আৰ এই যে আছে জি আৰ আছে হয়নে জি আৰ এ আই এন গ্ৰেইন ইয়াত লিখিছো গ্ৰেইন তাৰ পিছত আছে বি আৰ এ দি ষ্টাৰ্ট হোৱা ইয়াত শব্দ কোনটো আছে চাব লাগিব আমি এতিয়া চাম বি আৰ এই যে বি আৰ আছে বি আৰ ই এ ডি ব্ৰেড আমি ব্ৰেড লিখিছো তাৰ পিছত চোৱা বি আৰ দি আছে এই যে এইটো বি আৰ আই সি কে ব্ৰিক বি আৰ ইউ এছ এইচ ব্ৰাছ ইয়াত লিখিছো পিছত আছে এফ আৰ এ দি যোৱা এফ আৰ এ দি কি শব্দ কৈছে ইয়াত চাব লাগিব ইয়াত যে প্ৰথম লাইনত আছে এফ আৰ আই ডি জি ই ফ্ৰিজ মই ইয়াত লিখিছো ফ্ৰিজ এফ আৰ অ' জি ফ্ৰক ইয়াত লিখিছো ফ্ৰক এফ আৰ ইউ আই টি ফ্ৰুট এই যে ফ্ৰুট লিখিছো এফ আৰ ইউ আই টি ফ্ৰুট তাৰপিছত আছে এফ আৰ আই ই এন ডি ফ্ৰেণ্ড এই যে ফ্ৰেণ্ড লিখিছো ইয়াত আজিলৈ এইখিনি আছিল আগলৈকে এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ